বুজাই দিম মই যিবিলাক আঁচনি আনো সেই আঁচনিবিলাকত কিবা নহয় কিবা উদ্দেশ্য থাকে যেতিয়া ধুতি লুঙি খুটা বাদ দিলো অৰুণোদয় আনিলো কিয় আনিলো 1250 টকা যেতিয়া দুখীয়া মানুহৰ বেংক একাউণ্টত সোমায় আৰু মহিলাৰ বেংক একাউণ্টত সোমায় এই টকাটো ভাল ব্যৱহাৰ হ'বই হয়নে নহয় এতিয়া বহুত মানুহে টিভিত কয় যে অৰুণোদয় নহলেতো ঘৰখন চলিবই নোৱাৰিলেহেঁতেন যেতিয়া আপোনালোকে অৰুণোদয় পাব আপোনালোকৰ অভিজ্ঞতাও মই শুনিম এতিয়া এই যে 10,000 টকাটো পাম এইটো আপোনালোকে খাই বৈ খৰচ কৰি নিদিব যদি গিৰিয়েকৰ দোকান আছে দোকানত লগাই দিয়ক যদি সঞ্চয় কৰিব খোজে 10 গৰাকী মহিলা লগ লাগি সঞ্চয় কৰক একো নকৰিলেও ঘৰত গাহৰি পোহক মুৰ্গী পোহক বিহুৱান বনাওক একো নহলেও 50ডাল চেগুনৰ পুলি লগাওক ঘৰত বা 50ডাল বগা চন্দনৰ পুলি লগাওক ঘৰত এই 10,000 টকাটো আপোনালোকে যেতিয়া ভালকৈ ব্যৱহাৰ কৰিব তেনেকুৱা মহিলাৰ বেংক একাউণ্টত মই আৰু 25,000 টকা সোমাই দিম বুজিলে 10,000 টকা প্ৰথম কিস্তি এই প্ৰথম কিস্তিৰ টকা ভাল কৰি খৰচ কৰিলে আপোনালোকক মই আকৌ 25,000 টকা আপোনালোকৰ বেংক একাউণ্টত দি দিম হ'ব তাৰ মানে এই আঁচনিৰ জৰিয়তে আমি মহিলাসকলে নিজৰ ভৰিৰ ওপৰত আমি নিজে থিয় হ'ম মই যেতিয়া বিটিআৰত আহোঁ বহুত মানুহে মোক কয় ঘৰ পোৱা নাই হয় নেকি কথাটো কিমানে ঘৰ পোৱা নাই ঘৰ পোৱা নাই হয়নে ঘৰ পাবৰ কাৰণে জিঅ' টেগিং কৰিব লাগে হয় নে নহয় কিন্তু আমাৰ চৰকাৰী কৰ্মচাৰীবিলাকে যেতিয়া জিঅ' টেগিং কৰিব যায় সকলো নহয় কিন্তু কিছুমানে পইচা খোজে হয়নে হয়নে নহয় আৰু ঘৰটো পালেও 20,000 25,000 টকা ঘোষ দিব লাগে হয়নে হয়নে নহয় ক্লাছ কৰিব নালাগে হয় যদি ডাইৰেক্ট হয় বুলি কওক হয় নে নহয় হয় এইবাৰ আমি এটা নতুন নিয়ম কৰিছো মোদী ডাঙৰীয়াই আৰু 20 লাখ ঘৰ অসমত দিব আমি এইবাৰ ঘৰৰ জিঅ' টেগিং কোনো পঞ্চায়ত ভিচিডিচিয়ে নকৰে এইবাৰ ঘৰৰ জিঅ' টেগিং মহিলা আত্মসহায়ক গোটে কৰিব বুজিলে আমাৰ গ্ৰুপৰ মহিলাবিলাকক মই ট্ৰেইনিং কৰাই দিম গ্ৰুপৰ মহিলাই নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব যাতে ক'তো দুৰ্নীতি হ'ব নোৱাৰে ঠিক কৈছোনে এতিয়া মই ল'ৰাবিলাকৰ কাৰণে এটা আঁচনিৰ কথা কম ঠিক আছে আমি যিবিলাকে আমি কি লাগে জবেইটো কৈ আছো ইংৰাজীত জবটোৰে অসমীয়া চাকৰি ই ইংলিছমেন তাক জব বুলি ক'ব লাগে আচ্ছা এতিয়া চাকৰি ওলাব 1 লাখ হৈ গ'ল আৰু 50,000 চাকৰি ওলাব ঠিক আছে টকা পইচাটো দিব নালাগে বিনা পইচাত চাকৰি পাব এতিয়া কিছুমানেতো তাৰ পিছতো চাকৰি নাপাব তেওঁলোকৰ কাৰণে ল'ৰা হওক ছোৱালী হওক আমি এটা নতুন আঁচনি আনিছো আঁচনিটোৰ নাম হ'ল আত্মনিৰ্ভৰ অসম এই আঁচনিটোত আপোনালোকে 2 লাখ টকা চৰকাৰৰ পৰা পাব 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ ঘূৰাই দিব নালাগে হ'ব আৰু আপোনালোকে এই টকাটো দি সৰু সুৰা ব্যৱসায় কৰিব পাৰিব
অটো গাড়ী আপোনালোকে কিনিব পাৰিব আৰু সৰু সুৰা ব্যৱসায় কৰিব পাৰিব হ'ব হাগ্ৰামাই এইবিলাক দিব পাৰিব নেকি হাগ্ৰামাই অৰুণোদয় দিব পাৰিব হাগ্ৰামাই বিনা পইচাৰ চাউল দিব পাৰিব হাগ্ৰামাই আয়ুষ্মান ভাৰতৰ কাৰ্ড দিব পাৰিব হাগ্ৰামাই লাখপতি বাইদেউ বনাব পাৰিব ভোট কাক দিম ভোট কাক দিম এতিয়া মই আৰু এটা আঁচনিৰ কথা কৈছো কেইদিনমান আগতে মই মানসত আহিছিলো স্কুলৰ ছোৱালীবিলাকে মোক ক'লে যে ছাৰ পঢ়া শুনাৰ পৰিৱেশ ভাল হৈছে চৰকাৰী স্কুলবিলাকো ভাল হৈছে আজিকালি আমাৰ পঢ়া শুনা ভাল এতিয়া এইবাৰ মেট্ৰিকত বাক্সা জিলাৰ পৰা মেট্ৰিক পাছ এতিয়া মেট্ৰিক পাছ কৰাৰ পিছত ল'ৰা ছোৱালীক আমি কলেজত পঢ়াব লাগিব কলেজত যদি আমি নপঢ়াওঁ আমাৰ ঘৰৰ কেতিয়া উন্নতি নহয় 100টা চাকৰি 30টা চাকৰি ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন জাগিৰোডত নতুন ইণ্ডাষ্ট্ৰী আহিছে অসমত নতুন উদ্যোগ আহিছে আমাক পঢ়া শুনা কৰা ল'ৰা ছোৱালী এইবাৰ লাগিব সেইকাৰণে বাস্কা জিলাৰ মই সকলো ৰাইজক অনুৰোধ কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক যেন আপোনালোকে এইবাৰ কলেজত পঠায় এজন গাৰ্জেনে মোক ক'লে যে মামা কলেজতো পঠাব খোজো কিন্তু কলেজত গ'লেতো